চাওক শব্দ শুনিছেনে? চাওকচোন গছৰ অৱস্থা কি কৰি দিছে দেখিছেনে? গোটেই গছডাল ফালি দিলে চাওক না, দেখিছেনে? আৰু এইটো সময়ত আপোনালোকে চিন্তা কৰকচোন, এতিয়া যদি যুঁজিবলৈ নাপায়, যুঁজিব নোপোৱাৰ হেঁপাহত চাওকচোন গছতে কেনেকৈ আছে, হয়নে? এইখিনি সময়ত যদি ঘপককৈ মহটো মানে এখন দুখন যুঁজাই দিব পাৰে। পেটা ইণ্ডিয়াৰ মানে যিটো আবেদনৰ ভিত্তিত যিহেতু আমাৰ উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰি দিছে আকৌ মহৰ যুঁজৰ ওপৰত, তো তাৰ বিষয়ে গোৱালৰ মনোভাৱবিলাক জানিবলৈ চেষ্টা কৰিম। আজি আহিছোঁ মই দীঘলবৰী মঙলদেউৰী ঘৰলৈ। আৰু আপোনালোকে জানে মঙলদেউৰী বুলি ক'লে মহৰ যুঁজৰ ফিল্ডত এটা বিশেষ নাম আছে তেখেতৰ। তো সেই ভাবিলোঁ তেখেতে ইমান দিনৰ পৰা মহ যুঁজাই আহিছে, মই যেতিয়াৰ পৰা সৰু, মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই তেওঁলোকৰ নাম আছে মহৰ যুঁজৰ ফিল্ডত। মঙলদেউৰী বুলি ক'লে গোটেই মহৰ যুঁজৰ মানুহে চিনি পায়। চ' ভাবিলে আজি তেখেতৰ ঘৰলৈ যাওঁ, আৰু ইমান দিনৰ পৰা তেখেতে মহ ৰাখি আছে, তো এইবাৰ যেতিয়া মহৰ যুঁজ বন্ধ কৰি দিছে তেখেতৰ মনোভাৱবিলাক জানিবলৈ চেষ্টা কৰিম, তেখেতে কি কয়। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তেওঁলোকৰ মহটো চাওঁ। আৰু মহটো মানে বিশেষ পথাৰলৈ উলিয়াই লৈ আহিছে, তো দেখাম পথাৰত লৈ আহিলে মহবিলাকে কি কৰে, তো সেইখিনিও দেখাম। এতিয়া এইখিনি টাইমত মহ যুঁজিবলৈ নাপালে কি হ'ব সেইখিনিও দেখাম, তো ভিডিঅ'টো চাই থাকিব। আকাল এইফালে সন্মুখত আছে মঙলদেউৰী ডাঙৰ ল'ৰাজন, আপুনি ডাঙৰ হয় ন? মাজু। আৰু এইফালে দাদা আছে, দাদাৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। আৰু পিছফালে মহটো দেখিছে নহয়, তাৰ পথাৰত লৈ অহা ৰূপটো এতিয়া চাওক কেনেকৈ আছে সি। দাদা, এতিয়া যে উচ্চতম ন্যায়ালয়ে মানে পেটা সংগঠনৰ মানে আবেদনৰ ভিত্তিত যি মহৰ যুঁজ বাতিল কৰিছে, তাৰ বিষয়ে আপুনি মানে কি ক'ব বিচাৰিছে? মই প্ৰথমতে আপোনাৰ মোৰ বন্ধু বিক্ৰম মেধি, মই ইউটিউব চেনেলৰ বিক্ৰম মেধি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই এইটো কথা ক'ব বিচাৰোঁ পেটা সংগঠনলৈ, কাৰণ মহৰ যুঁজ আজি আমাৰ আজু ককা দিনৰ পৰাই চলি আহিছে আৰু এতিয়াও চলি থাকিব। আমি জন্ম নোহোৱা দিনৰ পৰাই আমাৰ ঘৰত মহ আছে, আৰু আমাৰ দেউতাহঁতে মহ যুঁজাইছে, আৰু আমি জন্ম হৈ আমি মহ যুঁজাই ডাঙৰ হৈছোঁ ইমানলৈ। আজিলৈ আমাৰ মহে এতিয়ালৈ আছে, এতিয়াও সেই মহ দেখিছে। গতিকে সংগঠনটো আমি এটা কথা ক'ব বিচাৰোঁ, মহ যুঁজালে কোনো প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰা নহয়, কাৰণ আমি মাঘৰ মাহটো আমি অসমীয়া পৰম্পৰা আমি আগৰ পৰাই আমি মহ যুঁজাই আহিছোঁ। গতিকে মহটো এইখিনি সময়ত যদি যুঁজাব নাপায়, কাৰণ মহটো বহুত উত্তেজিত হৈ থাকে। কাতি মাহৰ পৰা মহটো ৰাখিব পৰা নাযায়, আৰু সেই কাতি মাহৰ পৰা আজি দুজনকে গোৱালে ৰাত দিন ঘাঁহ খুৱাই ৰাতিকৈ দিন কৰি তেজকৈ পানী কৰি তেওঁ অতি কষ্টৰে ৰাখিছে। আৰু এই মহটো মূল্য খুব বেছি 2 লাখ টকা হ'ব, কিন্তু ঘাঁহ খুৱাওঁতে আজি 4-5 লাখ টকা খৰচ পাতি কৰি ঘাঁহ খুৱাই আহিছে। কাৰণ এই পৰম্পৰাটো আমি ৰক্ষা কৰিবই লাগিব। আৰু মহৰ যুঁজৰ অবিহনে আমাৰ এই মাঘৰ বিহুটো একেবাৰে উৰুকা হৈ থাকিব, পূৰ্ণাংগ হৈ নুঠিব। গতিকে আমি মহ যুঁজাবই লাগিব, মহৰ গালে মহ যুঁজাবই লাগিব। আৰু এটা কথা কৈছোঁ যে চৰকাৰলৈ আমি এটা অনুৰোধ জনাইছোঁ যে আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতক আমি অনুৰোধ জনাইছোঁ যে এই মহ যুঁজখন মানে অসমীয়া পৰম্পৰাটো ৰক্ষা কৰক। তেওঁ বহুতো তেনেধৰণৰ অসমীয়াৰ কাৰণে কাম কৰি আহিছে। গতিকে আমি তেওঁক অনুৰোধহে কৰিছোঁ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয়, অসমৰ কাৰণে অকণমান চিন্তা কৰক। তেওঁ যদি অসমৰ হৈ কামখিনি কৰে, মাতে, নিশ্চয় পেটা সংগঠনে এই হেৰিটোত মানি ল'ব বুলি আমি আশা কৰিছোঁ। গতিকে অসমৰ বাহিৰেও ভাৰতৰ বাহিৰত বিভিন্ন গৰু যুঁজ মহ যুঁজ হৈ আছে, কাৰণ তেওঁলোকে যদি তেনেকে পাৰ্মিশ্যন দিব পাৰিছে, তেতিয়াহ'লে আমাৰ এই মহ যুঁজটো কিহৰ বাধা আহিছে? গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পেটা সংগঠনটোৰ লগত আলোচনা কৰি এই মহ যুঁজখন যাতে খুলি দিয়ে। আৰু অসমৰ হৈ মই কৈছোঁ, অসমৰ যি মহৰ গাল, অসমৰ মহৰ গালৰ হৈ মই অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা যে পেটা সংগঠনটো লৈ আলোচনা কৰি এই মহ যুঁজটো যেন পূৰ্ণাংগভাৱে যাতে পাতিব পাৰোঁ, আমি আগৰ দৰে জাকত জিলিকা হয় আৰু উৎসাহে যাতে পাতিব পাৰোঁ। এই মাঘ মাহটোৰ কাৰণে মহ যুঁজখন যাতে খুলি দিয়ে। আৰু পেটা সংগঠনক মই এইটো অনুৰোধ জনাইছোঁ, যদি প্ৰকৃতি প্ৰেমিক হয় প্ৰকৃততে তেওঁলোকে এটা কাম কৰক, আজি লাখ লাখ জীৱ জন্তু প্ৰতিদিনাখনে মৰি আছে, কিন্তু সেইবিলাক বস্তু অলপ নজৰ দিয়ক। মহ যুঁজালে মহ নমৰে, কাৰণ অলপ যুঁজা বাগোৱা কৰে। তেওঁলোকৰ যিটো মানে মাঘৰ মাহৰ যিটো মানে ধান খোজ মানে যেতিয়া খায় পোকবিলাক, শিঙৰ পোকবিলাক, এই শিঙৰ পোকবিলাক মানে কিটকিটনিত হৈ থাকে। গতিকে যাৰ কাৰণে মহে মানে নযুঁজিলে মহে থাকিব নোৱাৰে, আৰু যদি যুঁজোৱা নাযায় তেতিয়াহ'লে মানুহক বহুত হানি বিঘিনি কৰিব। গতিকে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰলৈ, মই আকৌ অনুৰোধ জনাইছোঁ অসমবাসী মহৰ গোৱালৰ হয় যে আলোচনা কৰি এই উচ্চ ন্যায়ালয়ৰ লগত আলোচনা কৰি পেটা সংগঠনৰ লগত আলোচনা কৰি এই মহৰ যুঁজটো যেন পূৰ্ণাংগভাৱে পাতিব দিয়ে, তাৰ কামনাই মই আজি আপোনালোকলৈ মহৰ গোৱালৰ হৈ অনুৰোধ জনাইছোঁ। আৰু এয়া আছিলে মঙলদেউৰী ডাঙৰজন ল'ৰা মানে প্ৰশান্ত দা। আৰু প্ৰশান্ত দাই ক'লে ভালকৈ মহৰ বিষয়ে, মানে যিহেতু তেওঁলোকৰ ঘৰত আজি বহুত দিনৰ পৰাই মহ আছে, তেওঁ সৰু থকা দিনৰ পৰাই মহ দেখি আহিছে, মহৰ লগতে ডাঙৰ দীঘল হোৱা, আৰু সেইকাৰণে মানে অলপ মনত আক্ষেপ লাগিছে, অলপ বেয়া লাগিছে। যিহেতু আমি আমাৰ
মানে মুখ্যমন্ত্ৰী ছাৰ যিহেতু আমাৰ ৰাইজৰ মামা বুলি কৈ আমি তেখেতক চিনাকি দিওঁ আমাৰ মামা বুলি। তো আমাৰ মানে মামালৈ এটা অনুৰোধ থাকিলে যে তেখেতে কিবা এটা কৰি হ'লেও আমাৰ ৰাইজক এই যুঁজখন পাতিবলৈ অকণ অনুমতি দিয়াই যেন, আৰু মামালৈ আমাৰ চবৰে আশা থাকিলে, বহুত বিশ্বাস আছে তেখেতেই যেন আমাৰ কৰ্তা ধৰ্তা হৈ ম'হৰ যুঁজখন পাতিবলৈ আমাক সুবিধাকণ কৰি দিয়ে। সেইটোৱে মামালৈ আমাৰ অনুৰোধ থাকিলে। আৰু বলক এতিয়া মহটো অলপ আখৰা দেখাওঁ, যিহেতু মহটো পথাৰত লৈ আহিছোঁ। মহটো এইটো টাইমত পথাৰত লৈ আহিলে কি কৰে সেইখিনি আপোনালোকক দেখাওঁ, আৰু যদি মহ যুঁজাবলৈ নাপায় তাৰ পৰিণামটো কি হ'ব আপোনালোকক অলপ দেখাম। পথাৰত লৈ আহিলে মহটোৱে কেনেকৈ থাকে চাব। পথাৰত এতিয়া না ঘাঁহ পানী খাই কিবা কৰে, সি খালি পথাৰত আহি চাই থাকে। এইখিনি সময়ত যদি মহ মানে চাওক, এইটো টাইমত ঘাঁহ দেখিছে নহয়, এইবিলাক ধান কাটি সিহঁতৰ একো কাম নাইকিয়া হৈ আছে। মহটো খালি খাই শুই আছে, একো কাম নাই। তো সেইকাৰণে পূৰা গৰল ধৰি আছে। আৰু এইটো টাইমত যদি মহক যুঁজাবলৈ নোৱাৰে, এতিয়া যিহেতু গম পাইছে চেহেৰা তাৰ বহুত ফিটিং হৈ আছে, কাৰণ আজি 3 মাহৰ পৰা কাম একো নাইকিয়া হৈ গৈছে সিহঁতৰ। পথাৰত এতিয়া দেখিছে পথাৰ খালী হৈ আছে, কাম নাই, খাই শুই থকা মহটো এইটো টাইমত যদি যুঁজিব নাপায় তো গোৱালৰ ৰাখা বহুত অশান্তি হয় বুলি কৈছে। চাওক মহটো এতিয়া পথাৰত লৈ অহাৰ লগতে কেনেকৈ আছে সি, ইয়াত দেখিছেনে? দেখাব ৰ'ব। আৰু চাওক এইটোৱে তেখেতৰ মহটো, আৰু ইয়াৰ সন্মুখত দেখি থকাটোৱে হৈছে মঙলদেউৰী দীঘলবৰী মহটো। আৰু এইটো চাওক গছডালতে কেনেকৈ আছে, দেখিছেনে? গছতে কেনেকৈ আছে চাওক, শব্দ শুনিছেনে? চাওকচোন গছৰ অৱস্থা কি কৰি দিছে, দেখিছেনে? গোটেই গছডাল ফালি দিলে চাওক না, দেখিছেনে? আৰু এইটো সময়ত আপোনালোকে চিন্তা কৰকচোন, এতিয়া যদি যুঁজিবলৈ নাপায়, যুঁজিব নোপোৱাৰ হেঁপাহত চাওকচোন গছতে কেনেকৈ আছে, হয়নে? এইখিনি সময়ত যদি ঘপককৈ মহটো মানে এখন দুখন যুঁজাই দিব পাৰে, আকৌ মালিকে ৰাখিব শান্তি পাব, ৰাখিব সুবিধা হ'ব তাৰ। এতিয়া মানে খাই বৈ গোটেইটো চেহেৰাটো ভাল হৈ আছে, দেখিছে নহয়? খাই বৈ এতিয়া কাম ধান্দা নাই, যিহেতু এইখিনি টাইমত মানে কাতি মাহৰ পৰা মানে মহৰ একো কাম নাইকিয়া হৈ যায়, গম পাইছেনে? তো সেইকাৰণে খাই থাকোঁতে এতিয়া গৰল ধৰি আছে তাৰ। যদি এইখিনি টাইমত মানে যুঁজিবলৈ নাপায়, ৰাখিবলৈ বহুত অশান্তি হ'ব। আৰু এফালে আছে দাদাই যিহেতু মহটো ৰাখি আছে। দাদা এতিয়া যদি যুঁজাবলৈ নোপোৱা, তুমি ৰখাবলৈ বহুত অশান্তি পাবা নে? মানে একো দিগদাৰ নহ'ব নে কি হ'ব? তুমি ভালকৈ বুজাই ক'বচোন। যুঁজিব নাপালে ন, এখন দুখন যুঁজাই দিয়াৰ পিছত আকৌ ভাল হৈ যাবনে? মানুহকে সানিব যায় ন, গম পাইছেনে? এইটোকে ক'ব বিচাৰিছে, যদি এখন বা দুখন যুঁজাই দিব পাৰি তেতিয়া আৰু অসুবিধা নকৰে। এতিয়া চাওক গছডালৰ অৱস্থাটো চাওকচোন, কি কৰিলে দেখিছেনে? এইটো চাওক গোটেইটো অৱস্থা। এইখিনি টাইমত মানে মহে পথাৰত আনিলে ঘাঁহ চাহ খাব নিবিচাৰে, যুঁজিবলৈ বিচাৰি থাকে। আৰু মানে ইণ্ডিয়াক মই এটা বস্তুৱে দেখাবলৈ বিচাৰিছোঁ, এইটো প্ৰকৃতিৰে এটা নিয়ম, গম পাইছেনে? মহকেইটাই নিজে যুঁজিবলৈ বিচাৰি থাকে। আমিতো তাক মানে এতিয়াতো তাক একো জোৰ কৰা নাই, হয়নে? এতিয়া গছডালত দেখা পালে চাওক কেনেকৈ আছে। আৰু তাক যদি এবাৰ ঘূৰাই দি ইফালে পথাৰৰ ফালে, সি তেতিয়াও তাৰ এনেকুৱাই ৰূপ লৈ থাকিব সি, কাৰণ এইখিনি সময়ত সিহঁতে অকল যুঁজিবলৈহে চিন্তা কৰি আছে, গম পাইছেনে? ঘাঁহ খোৱাৰো চিন্তা নাই। চাওক গোটেই চাওক গছডাল কি কৰি দিলে। চাওক না, পথাৰলৈ আনিছে, চাওক কেনেকৈ আছে এতিয়া, দেখিছেনে? ইয়াত আহিছে, চাওকচোন কেনেকৈ আছে গোটেইটো। ইছ আৰু চাওক কি দৌৰ, চাওক না। আৰু এয়া সন্মুখত দেখি থকাটো হৈছে মঙলদেউৰী দীঘলবৰী মহটো, চাওক। আৰু পানীত দি দিছে, চাওক এতিয়া।
সেইটো চাওক না চাওক পথাৰত আহি পোৱাৰ পিছতে ৰিয়েকশ্যনটো এতিয়া চাওক দেখিছেনে পথাৰলৈ লৈ আহিলে মানে ঘাঁহ পানী খোৱাৰ ইমান ইচ্ছা নাথাকে আৰু চাওক কি কৰি আছে এতিয়া আহি পোৱাৰ লগতে দেখিছেনে আৰু সন্মুখত দেখি থকাটো হৈছে মঙলদেউৰী দীঘলভৰি মহটো চাওক যদি মানে যুঁজ পাতিব দিয়ে আৰু তেতিয়া ফাৰ্ষ্ট ক'ত যুঁজাব নিম বুলি ভাবিছা যদি যুঁজ পাতিব দিয়ে তেতিয়া মানে ফাৰ্ষ্ট বৈদ্যবৰীতে যুঁজাব আৰু গম পাইছেনে এওঁলোকৰ ঘৰৰ ওচৰতে হয় বৈদ্যবৰী তো যদি যুঁজ পাতিবলৈ মানে নিষেধাজ্ঞা আঁতৰাই দিয়ে তেতিয়াহ'লে তেওঁলোকে কৈছে যে ফাৰ্ষ্ট বৈদ্যবৰীতে যুঁজাব আৰু তাৰপিছত বেলেগত দেখা পাব আৰু যদি যুঁজ হয় মানে চাওক চাওক সৰু সৰু বাবুকেইটা মহটো লৈ অহাৰ কাৰণে সিহঁতেও আহি গৈছে আজি যিহেতু স্কুল বন্ধ আছে আজি চানডে হয় তেতিয়া মহকেইটাৰ লগত আহি গ'ল চাওক মহটো লৈ আহিলে যে পিছে পিছে দুই বাবু আহি গ'ল তোমালোকৰ নামকেইটা কোৱাচোন কি নাম তোমাৰ আৰু তোমাৰ নামটো ঋতুমণি দেউৰী চাওক আৰু মঙলদেউৰীয়ে নাতি হয় আৰু ইফালে মঙলদেউৰী ল'ৰা হয় এইটো মহটো চাওক তেওঁলোকৰ আৰু দেখিছেনে ভাইটিকেইটাৰ লগত চাওক মহটো চাওক মহটো লৈ অহাৰ কাৰণে গোটেইবোৰ আহি গ'ল দেখিছেনে কি হ'ল ক'ৰ পৰা চাই আছে চাওক বাই বাই লাগি গ'ল এতিয়া বাই বাই